বিজেপি চৰকাৰৰ যি অপশাসন চলাই আছে, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত যি নিৰ্যাতন আৰম্ভ কৰিছে, যিমান প্ৰতিশ্ৰুতি দি সিহঁতে গদিত বহিছিল, কোনো কামেই সিহঁতে কৰিব পৰা নাই। কিন্তু মই টিকিট পাব লাগিব সেইটো কথা নহয়, হাইকমাণ্ড যাকে বিবেচনা কৰিব। আমাৰ মেছেজ এইটোৱে যে বিজেপি চৰকাৰক উৎখাত কৰিব লাগে। সন্মুখত 2021 নিৰ্বাচন মাজতে আছে আৰু কেইটামান মাহ বাকী। আমি এই মুহূৰ্তত উপস্থিত আছোঁ গৌৰীপুৰ সমষ্টিৰ বৰাইবাৰী গাঁও পঞ্চায়তত। আৰু আমি পোনে সংযুক্ত হ'ব বিচাৰিছোঁ যে গৌৰীপুৰ সমষ্টিৰ কংগ্ৰেছৰ টিকিট প্ৰত্যাশী আবুল মিয়া, তেখেতৰ লগত আমি পোনে কথা পাতিম। যিহেতু সন্মুখত 2021 নিৰ্বাচন আৰু মাজতে কেইটামান বাকী আছে, আৰু আপোনালোকৰ দলৰ যি স্থিতি, আমি এইটো কথা স্বীকাৰ কৰিব লাগিব যে বহুদিনৰ পৰা আপুনি এই সমষ্টিটোত লাগি আছে। গতিকে কি ক'ব এই মুহূৰ্তত? মই বহুদিনৰ পৰা 30-32 বছৰৰ পৰা কংগ্ৰেছৰ লগত লাগি আছিলোঁ। এবাৰ নহয় 2-3-4বাৰকৈ মই কংগ্ৰেছৰ টিকিট প্ৰত্যাশী আছিলোঁ বিধানসভাত। এইবাৰো মই টিকিট প্ৰত্যাশী। হাইকমাণ্ডে মোক কাম কৰিবৰ কাৰণে নিৰ্দেশ দিছে। মই দিনে নিশাই কাম কৰি আছোঁ। ইমান দিনে সাংগঠনিক কাম কৰিছোঁ। এতিয়া মই ঘৰে ঘৰে যোৱা ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা প্ৰত্যেকটো জিপিৰ ঘৰে ঘৰে, এটা জিপি 2-3 দিনকৈ প্ৰত্যেকটো ঘৰে ঘৰে যায়। বৰ্তমান দেশৰ যিটো পৰিস্থিতি, যে বিজেপি চৰকাৰৰ যি অপশাসন চলাই আছে, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত যি নিৰ্যাতন আৰম্ভ কৰিছে, যিমান প্ৰতিশ্ৰুতি দি সিহঁতে গদিত বহিছিল, কোনো কামেই সিহঁতে কৰিব পৰা নাই। বৰঞ্চ আমাৰ মাজত যিটো ভাতৃত্বভাৱ আমাৰ মাজত আছিল, হিন্দু, মুছলিম, বৌদ্ধ, জৈন, খ্ৰীষ্টান চবৰে লগত যিটো ভাতৃত্ববোধ আছিল, সেইটো ভাগ কৰি সিহঁতে গদিত বহি থকাৰ কাৰণে আমাৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে। সেই বিভাজন যাতে নহয়, আমি ধৰ্ম নিৰপেক্ষ এটা দল, আমি সকলো ধৰ্ম জাতিৰ মানুহক একেলগে লৈ আমি ইমান দিনে চৰকাৰ চলাইছিল। আমাৰ কংগ্ৰেছৰ চৰকাৰ চেণ্ট্ৰেলত অসমত আছিল।